আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ বিত্তমন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জয়ন্ত মল্ল বৰুৱা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ কৃষিমন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পীযুষ হাজৰিকা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰণোজ পেগু। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অতুল বৰা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ গৃহমন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ পৰ্যটন মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অজন্তা নেওগ। নেক্সট কুৱেশ্যন, বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰঞ্জিত কুমাৰ দাস। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ মহিলা আৰু শিশু বিকাশ দপ্তৰৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অজন্তা নেওগ। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অতুল বৰা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জয়ন্ত মল্ল বৰুৱা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ জলসিঞ্চন দপ্তৰৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পীযুষ হাজৰিকা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ খাদ্য মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কৌশিক ৰায়। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৌশিক ৰায়। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰামেশ্বৰ তেলী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰামেশ্বৰ তেলী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰামেশ্বৰ তেলী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ অৰ্থাৎ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পীযুষ হাজৰিকা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ট্ৰাইবেল এফেয়াৰ্ছ প্লেইনছ অৰ্থাৎ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰণোজ পেগু। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰণোজ পেগু। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সুশান্ত বৰগোহাঁই। নেক্সট কুৱেশ্যন,
বৰ্তমান অসমৰ জুডিচিয়েল অৰ্থাৎ ন্যায়িক বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুশান্ত বৰগোহাঁই। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নীলিমা দেৱী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ মীন বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নীলিমা দেৱী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কৃষ্ণেন্দু পাল। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ পাহাৰ অঞ্চল বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৃষ্ণেন্দু পাল। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কেশৱ মহন্ত। নেক্সট কুৱেশ্যন, বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কৃষ্ণেন্দু পাল। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেশৱ মহন্ত। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অশোক সিংঘাল। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অশ্বিনী ৰায় চৰকাৰ। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অশ্বিনী ৰায় চৰকাৰ। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে বৰ্তমান অসমৰ আবকাৰী বিভাগৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অতুল বৰা।